নমস্কাৰ এই মুহূৰ্তত জনাব বিচাৰিছো অন্য এটা ডাঙৰ খবৰ এবাৰ সামগুৰিত দেখা পোৱা গৈছে পুনৰ মাৰপিটৰ ঘটনা এবাৰ সামগুৰিত পুনৰ মাৰপিটৰ ঘটনা দেখা পোৱা গৈছে আজি সামগুৰিত ভোটদান কাৰ্যসূচী চলি থকাৰ মাজতে এবাৰ কংগ্ৰেছ বিজেপিৰ মাজত মাৰপিটৰ ঘটনা দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰটো পুনৰ সামগুৰিত অঘটন সামগুৰিত ভোট কেন্দ্ৰত পুনৰ উত্তপ্ত পৰিস্থিতি সামগুৰিৰ ভোট কেন্দ্ৰত পুনৰ উত্তপ্ত পৰিস্থিতি কংগ্ৰেছ বিজেপি কৰ্মীৰ মাজত মাৰপিটৰ ঘটনা কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত মাৰপিটৰ ঘটনা দেখা পোৱা গৈছে ভোট কেন্দ্ৰত সোমাই বিজেপি কৰ্মীয়ে কংগ্ৰেছৰ এজেণ্টক প্ৰহাৰ কৰাৰ অভিযোগ সামগুৰিৰ হালমাৰীৰ 89 আৰু 90 ভোট কেন্দ্ৰত এই অঘটন ভোট কেন্দ্ৰত বিজেপি কৰ্মী সোমাই উদ্ভণ্ডালি কৰাৰ অভিযোগ আহিছে বিজেপি কৰ্মী প্ৰৱেশ কৰি উদ্ভণ্ডালি কৰাৰ অভিযোগ ঘটনাৰ পাছতে ভোট কেন্দ্ৰত উপস্থিত হৈছে আৰক্ষীৰ দল সামগুৰি ভোট কেন্দ্ৰত এবাৰ উত্তপ্ত পৰিস্থিতি দেখা পোৱা গৈছে এবাৰ কংগ্ৰেছ বিজেপিৰ মাজত মাৰপিটৰ ঘটনা বিশেষকৈ বিজেপি কৰ্মীয়ে কংগ্ৰেছীসকলক মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে ভোট কেন্দ্ৰত বলপূৰ্বকভাৱে বিজেপি কৰ্মী প্ৰৱেশ কৰিছে আৰু কংগ্ৰেছৰ এজেণ্টক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু 89 আৰু 90 ভোট কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে হালমাৰীৰ 89 আৰু 90 ভোট কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে ভোট কেন্দ্ৰত বিজেপি কৰ্মী সোমাই উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপিত হৈছে আমাৰ ওচৰত দৃশ্য আহি পৰিছে আমি আপোনালোকক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু পুনৰ জনাইছো এবাৰ সামগুৰি ভোট কেন্দ্ৰত পুনৰ উত্তপ্ত পৰিস্থিতি কংগ্ৰেছ বিজেপিৰ মাজত মাৰপিটৰ ঘটনা কংগ্ৰেছ বিজেপিৰ মাজত ভোটদান কাৰ্যসূচী চলি থকাৰ মাজতে মাৰপিটৰ ঘটনা আমি এমবিএনছৰ সহায়ত দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো আৰু এয়া আছিল সামগুৰিৰ দৃশ্য সামগুৰিৰ হালমাৰী 89 আৰু 90 ভোট কেন্দ্ৰত এতিয়া অপ্ৰীতিকৰ পৰিস্থিতি দেখা পোৱা গৈছে একেদৰে সামগুৰিৰ অন্য এটা ভোট কেন্দ্ৰত মহিলাৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা কিছু মুহূৰ্তৰ পূৰ্বে আমি আপোনালোকক জনাইছিলো আৰু এইবাৰ সামগুৰিৰ অন্য এটা প্ৰান্তত সামগুৰিৰ অন্য এটা ভোট কেন্দ্ৰত এবাৰ বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত মাৰপিটৰ ঘটনা আৰু অভিযোগ অনুসৰি বিজেপি কৰ্মীয়ে বলপূৰ্বক ভোট কেন্দ্ৰত প্ৰৱেশ কৰি তেওঁলোকে কংগ্ৰেছৰ এজেণ্টক মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে বলপূৰ্বক বিজেপিৰ এজেণ্টে প্ৰৱেশ কৰি উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু এই দৃশ্য সামগুৰিৰ 89 আৰু 90 ভোট কেন্দ্ৰৰ পৰা আহিছে হালমাৰীৰ 89 আৰু 90 ভোট কেন্দ্ৰত এই অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে বিশেষকৈ বিজেপিৰ ওপৰত অভিযোগ উত্থাপিত হৈছে তেওঁলোকে বলপূৰ্বক একাংশ কৰ্মীয়ে প্ৰৱেশ কৰি কংগ্ৰেছৰ এজেণ্টক মাৰপিট কৰাৰ ঘটনা পোহৰলৈ আহিছে অন্যতে পুৱাৰ ভাগৰ এটা ভোট কেন্দ্ৰত ইভিএম বিকল হোৱাৰ লগতে অন্য এটা ভোট কেন্দ্ৰত পুনৰ মহিলাৰ মাজত মাৰপিট হোৱাৰ ঘটনা পোহৰলৈ আহিছিল এগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছিল এগৰাকী গৰ্ভৱতী মহিলা আৰু তাৰ পাছতে অন্য এগৰাকী মহিলা পলায়ন কৰিছিল এই খবৰ জনোৱাৰ পাছতে এতিয়া নতুন খবৰ আহিছে এবাৰ সামগুৰিৰ ভোট কেন্দ্ৰত মাৰপিটৰ ঘটনা বিজেপি কৰ্মীয়ে কংগ্ৰেছ কৰ্মীক মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে
রহমান হয়েছে আমি রাতিপুৱা ইয়াতে আছিলোঁ আমি কংগ্ৰেছী মানুহ মানে বিজেপিৰ মানুহ ৬-৭জন নবী ৰহমান জাকিৰ বিল্লাল মুজিবুৰ এইকেইটা মানুহ মানে ৰচিদুলক মানে কৈ দিছে যেন তই ঘৰৰ ভিতৰত গৈ কিনি এটা কেচকাল কৰিব লাগে মানে মানুহে ৰাইজে ক'ত ভোট দি আছে সেইটোতো মই ক'ব নোৱাৰোঁ কি কোনোবা ক'ব নোৱাৰে সিহঁতৰ এনেটো কৰিব নালাগিছিল এজনটা মাৰিছে আমাৰ এই কংগ্ৰেছী এজন পুলিচকো মাৰিছে হৈছে আমি ৰাতিপুৱা ইয়াতে আছিলোঁ আমি কংগ্ৰেছী মানুহ মানে বিজেপিৰ মানুহ ৬-৭জন নবী ৰহমান জাকিৰ বিল্লাল মুজিবুৰ এইকেইটা মানুহ মানে ৰচিদুলক মানে কৈ দিছে যেন তই ঘৰৰ ভিতৰত গৈ কিনি এটা কেচকাল কৰিব লাগে